বহু সময়ত আমাৰ কিছু অভিযোগ আহে যে আমাৰ বয়োবৃদ্ধসকল যিসকল আছে বা আমাৰ আশীৰ ঊৰ্ধ্বৰ যিসকল লোক আছে, শাৰীৰিকভাৱে যিসকল সক্ষম লোক আছে, সেইসকলেও কেতিয়াবা ভোজনালয়ত শাৰী পাতি অন্নগ্ৰহণ কৰিবৰ কাৰণে অসুবিধা হয়। গতিকে আমি তেখেতসকলৰ কাৰণে এইবাৰ বিশেষভাৱে আমি সেই ব্যৱস্থাটো কৰিছোঁ। যিসকল শাৰীৰিকভাৱে অক্ষম বা বয়োজ্যেষ্ঠ লোক তেখেতসকলৰ কাৰণে সুকীয়া পথৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ সাধাৰণসকল সুকীয়া পথেৰে যাব আৰু সকলোৱে যাতে একেলগে ভোজনালয়ত সোমাব পাৰে তেনেধৰণৰ ব্যৱস্থা এটাও কৰা হৈছে। কেইবাটাও মানে সোমোৱাৰ পথ আমি কৰি দিছোঁ। সেই পথৰ মাজে মাজে তেখেতসকলে সোমাই অন্নগ্ৰহণ কৰিব পাৰিব। 300তকৈও অধিক চৌকা তাত আমাৰ নিৰ্মাণ হৈছে, সাজি উলিয়াইছে। এই 300 চৌকা অন্ন সিদ্ধ কৰিবৰ কাৰণে আমাৰ ভকতসকল সাজু হৈ আছে। তেখেতসকলো সময়মতে আহি পেলাই ইয়াত ব্যৱস্থা কৰিব। গতিকে আমাৰ গোটেই কথাখিনি খুব সুন্দৰ হৈছে বুলি মই ভাবিছোঁ। আমাৰ বিশেষ প্ৰতিনিধি শিবিৰ আছে। বিশেষ প্ৰতিনিধি শিবিৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল যিসকল বিষয়ববীয়া আছে, আমাৰ যিসকল সন্মানীয় শৰণ সদস্য আছে, আই মাতৃসকল আছে, সেইসকল থাকিব তাতে। তেখেতসকলৰ কাৰণে তাতে আকৌ ভোজনালয় এটা আছে, তাতেও কৰা হৈছে। তেখেতসকলেও তাত সুকীয়াকৈ, কাৰণ তেখেতসকলে বিভিন্ন ঠাইলৈ গৈ সময় আচলতে নাপায়, বিভিন্ন সময়ত ব্যস্ত থাকিব লাগে, সভা সমিতিত ব্যস্ত থাকিব লাগে। তাৰ কাৰণে তেখেতসকলৰ কাৰণেও এটা সুকীয়া ব্যৱস্থা কৰা হৈছে। খুব সুন্দৰ হৈছে, ভাল হৈছে আৰু মই আশা ৰাখিছোঁ এইখন অধিৱেশনে এটা বিশেষ মাত্ৰা লাভ নিশ্চিতভাৱে কৰিবই। আৰু আপোনালোকে দেখিছে মই আজি যি ঠাইত এই মুহূৰ্তত উপস্থিত হৈ আছোঁ, যি ঠাইত মানে এই মুহূৰ্তত উপস্থিত হৈ আছোঁ, ইয়াত এইটো হ'ল পতাকা বেদী। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা ইয়াতেই উত্তোলন হ'ব। এইবাৰ পতাকা বেদীটোৰ এটা বেলেগ ধৰণে নিৰ্মাণ কৰিছে, আগতে ক'তো হোৱা নাই। এখন নাৱত মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে নাৱেৰে যাত্ৰা কৰিছিল। বেছিখিনি সময় আপোনালোকে জানে নহয়। এই ঠিক মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ সেই আদৰ্শকে ৰাখি এখন নাৱত এই পতাকা বেদীটো নিৰ্মাণ কৰা হৈছে। ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছে। মই ইতিমধ্যে তাত ওপৰলৈ উঠি চালোঁ, গোটেই পৰিৱেশটো মই দেখিলোঁ। পৰিৱেশটো দেখি খুব ভাল লাগিছে। আৰু তাত যেতিয়া ফুলৰ থোপা বা ফুলৰ টাব আদি তাত দিব, দেখিবলৈ খুব সুন্দৰ হ'ব, মনোমোহা হ'ব। আৰু মানুহে ইয়াৰ পৰা হয়তো নাযাবই। আপোনালোকে সন্ধিয়া হোৱাৰ লগে লগে ইয়াত এটা বেলেগ ধৰণৰ পৰিৱেশ বিৰাজ কৰিব। ইয়াত আমাৰ ৰঙা নীলা লাইটৰ পোহৰ যিবোৰ আহিব, সেইবোৰ দেখিবৰ কাৰণে মানুহবোৰ ইয়ালৈ আহিব। গতিকে ইয়াত খুব সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈছে বা হ'ব। আৰু মই আশা ৰাখিছোঁ এই সমষ্টিখিনি। সেয়াই হ'ল ভকতৰ প্ৰতি থকা আনুগত্য, ভকতৰ সেৱাৰ যি মনোভাৱ, সেইটোৱেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক। বাকী যি অনুষ্ঠান থাকে, বিভিন্ন দল সংগঠন অনুষ্ঠান থাকে, ধৰ্মীয় অনুষ্ঠান থাকে, কিন্তু সকলোতকৈ ব্যতিক্ৰম শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘই ভকত মানেই ভগৱান বুলি ভাবে। আমি যিসকল ভকত আহিব সেইসকলক ভগৱান বুলি ভাবে। এই ভগৱানৰ আতিথ্য কৰিবৰ কাৰণে তেওঁলোকে সমস্তখিনি উজাৰি দি পেলাই তেওঁলোকে কাম কৰে। আৰু সেইধৰণে আপোনালোকে দেখিছে আমাৰ ইয়াতে প্ৰতিটো মুহূৰ্তে ৰাতিপুৱাৰ পৰা গোটেই নিশালৈকে বা ওৰেটো নিশাই কাম কৰি থাকে। অকল ভকতে ক'ৰবাত কষ্ট পাব নেকি, ভকতে ক'ৰবাত দেখাত বেয়া দেখিব নেকি, এইখিনি কৰিবৰ কাৰণে আমাৰ ভকতসকলে সদায় উদ্গ্ৰীৱ হৈ থাকে। আৰু ভকতৰ সেৱাই যিটো আমাৰ মূলধন, এই সেৱাকেই লৈ তেখেতসকলে সেই সেৱাৰ মনোবৃত্তিৰে ইয়াত কাম কৰি আছে। সেই সেৱাই আমাক আচলতে উজ্জীৱিত কৰিব, সেই সেৱাই আমাৰ সাফল্যমণ্ডিত কৰিব আমাৰ গোটেই অনুষ্ঠানটো। গতিকে এইখিনিয়ে হ'ল আমাৰ ভকতৰ কথা। আমাৰ ভকতে সদায় সেৱামূলক কামতেই নিয়োজিত হৈ থাকে। আমাৰ অসমত বসবাস কৰাই নহয়, ভাৰতবৰ্ষত নহয়, পৃথিৱীত যিমানবোৰ জীৱশ্ৰেষ্ঠ মানুহ আছে, সকলো মানুহৰ ওচৰলৈ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই বিশেষকৈ আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে আমি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে আমি এখন প্ৰকৃত মানুহৰ সমাজ নিৰ্মাণ কৰিম, য'ত সুখ শান্তি থাকিব, য'ত ঐক্য শান্তি সংহতিৰ বিৰাজ কৰিব। সেইখন সমাজ নিৰ্মাণ কৰিবৰ কাৰণেই শ্ৰীমন্ত শংকৰদেৱ সংঘই ইতিমধ্যে ৯৫টা বছৰ পাৰ কৰিব। আৰু মাত্ৰ কেইটামান বছৰ পিছতেই, ২-৩টা বছৰ পিছতেই শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা ইতিহাস ৰচনা কৰিবৰ কাৰণে সক্ষম হ'ব, যে শ্ৰীমন্ত শংকৰদেৱ সংঘ ১০০ বছৰত উপনীত হ'ব। ১০০ বছৰটো আমি কেনেকৈ সজাম, ১০০ বছৰটো আমি কি কৰিম, গুৰু ধৰ্মৰ প্ৰচাৰ প্ৰসাৰত আমাৰ দায়িত্ব আৰু কৰ্তব্য কি হ'ব, ইতিমধ্যে আমি তেনেকুৱা প্ৰস্তুতি আমাৰ চলিছে। আমি সেই প্ৰস্তুতি ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ দিনাই আমাৰ যি এই অধিৱেশন হ'ব, এনেকুৱা অধিৱেশন হ'ব, সেই অধিৱেশনতে আমি আমাৰ সমস্তখিনি আমি তাত প্ৰকাশ কৰিম। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা।
গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।